ৰাতিপুৱাৰ বাতৰি পঢ়িছোঁ লিলি দাস মালিকে। আজি প্ৰধান বাতৰিবোৰ হ'ল বিহাৰৰ পৰা কাটিহাৰলৈ অহা তেল দুৰ্ঘটনা আৰু টাউন ক্লাব আৰু ইষ্ট বেংগলৰ মাজৰ ফুটবল খেলৰ অমীমাংসিত। এতিয়া শুনক বিতং বাতৰি। যোৱাকালি নতুন দিল্লীৰ পৰা কাটিহাৰলৈ এখন ট্ৰেইন হঠাতে দুৰ্ঘটনাত পতিত হৈ প্ৰায় ৫০০ বিহাৰীৰ টিকনিৰ নিৰুদ্দেশ হোৱা বুলি আমালৈ বাতৰি আহিছে। আৰু ইতিমধ্যে ভাৰত চৰকাৰে জাপানক অনুৰোধ কৰিছে সেই এটা সজাতিৰ দল অসমলৈ পঠিয়াবৰ কাৰণে, সেই টিকনিবোৰৰ উদ্ধাৰ কৰাৰ কাৰণে। যোৱাকালি নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিদেশৰ প্ৰধানমন্ত্ৰীৰ লগত ভোজ খাওঁতে আঞ্জাত অধিক জ্বলা হৈ চকুৰ পানীৰে গোটেই দিল্লী নগৰী প্লাবিত হৈ যায়। আৰু ভাৰত চৰকাৰে জাৰ্মানীক ব্লটিং পেপাৰ যোগান ধৰাৰ বাবে পান নিয়ন্ত্ৰণ কৰাৰ বাবে অনুৰোধ জনাইছে। ধন্যবাদ।